আজিৰ নিৰ্বাচনী খবৰ। বৰপেটা চহৰৰ দক্ষিণহাটীত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ প্ৰচাৰ অভিযান, তীব্ৰতৰ প্ৰচাৰ অভিযান। বন্ধু এজন বিপদত পৰিছে, সেইবাবে লুৰিণজ্যোতি গগৈক আৰ্থিক সাহায্য আগবঢ়াইছে দুলু আহমেদে। বৰপেটা সৰু সৰু ঠাইত সৰু সৰু মানুহৰ লগত প্ৰচাৰ কৰাৰ যিটো মৰম আশীৰ্বাদ, সেইটো ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ আহিলেও নাপায় বুলি মন্তব্য কৰে দুলু আহমেদে। সেইবাবে মই প্ৰায় 2000 সৰু সৰু মিটিং কৰাৰ লক্ষ্য ৰাখিছোঁ। এতিয়ালৈকে প্ৰায় 300 সৰু সৰু মিটিং শেষ কৰিলোঁ। জয় পৰাজয় ৰাইজে নিৰ্ধাৰণ কৰিব, মাথো মোৰ নিজৰ কাৰণে এইখিনি কৰি আছোঁ বুলি মন্তব্য কৰে দুলু আহমেদে। একালৰ সতীৰ্থ ডিব্ৰুগড়ৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ভাইটি হিচাপে ৰাইজৰ মাজৰ এজন হৈ 50,000 টকা আগবঢ়াই বৰপেটা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে। আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হোৱা আহমেদে কয় যে আৰ্থিক সাহায্য আগবঢ়াবলৈ লুৰিণজ্যোতি গগৈয়ে ৰাইজক আহ্বান জনাইছিল আৰু সেই আহ্বান সঁহাৰি জনাই তেওঁ এই সাহায্য আগবঢ়াইছে। অসম গণ পৰিষদৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বৰপেটা লোকসভা সমষ্টিৰ অগপৰ জয় নিশ্চিত, মাথো আনুষ্ঠানিকতাহে বাকী বুলি কোৱা প্ৰসংগত দুলু আহমেদে কয় যে সমগ্ৰ ৰাজ্যতে অগপ বিজেপিৰ মিত্ৰজোঁটৰ নেতাসকলে 4-5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি কোৱাৰ বিপৰীতে বৰপেটা লোকসভা সমষ্টিত সেইসকলে কেতিয়াও 80,000 কেতিয়াবা 75,000 ভোটত জয়ী হ'ব বুলি কয়। বৰপেটা লোকসভা সমষ্টিত তেওঁলোকৰ জয়ী হোৱাৰ ব্যৱধান কমি গৈ আছে, বাঢ়ি যোৱা নাই। ভোটলৈ আৰু এমাহ আছে, ক'ৰ পানী ক'লৈ যায় আপোনালোকে মাত্ৰ চাই যাওক, এই বক্তব্য দুলু আহমেদৰ। ফণীভূষণ চৌধুৰীৰ বহু কৰ্মীয়ে অলপতে তেওঁৰ শিবিৰত যোগদান কৰিব বুলি আহমেদে দাবী কৰে। বৰপেটা লোকসভা সমষ্টিক লৈ এতিয়া অসম গণ পৰিষদ আৰু বিজেপিৰ নেতৃবৃন্দৰ ভয় হৈছে। এইবাৰ লোকসভা নিৰ্বাচনত যুৱ প্ৰজন্মই ৰাজনীতি সলনি কৰিব বুলি দুলু আহমেদে বৰপেটাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইপিনে অসম গণ পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক মন্তব্যৰ প্ৰত্যুত্তৰত আহমেদে কয় যে নিজৰ সমষ্টিটোকে ৰক্ষা কৰিব নোৱাৰা মানুহৰ কথাৰ গুৰুত্ব নাই। উল্লেখ যে অসম চৰকাৰে ৰাইজৰ 90% সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি কলিতাই দাবী কৰিছিল। বৰপেটা লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে তেওঁৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু কংগ্ৰেছ CPIM 3 লাখ ভোটৰ ব্যৱধানত পিছ পৰি থাকে বুলি মন্তব্য কৰে দুলু আহমেদে। সৰু সৰু জেগাত সৰু সৰু মানুহৰ লগত প্ৰচাৰ কৰা যিটো মৰম, যিটো আশীৰ্বাদ, সেইটো ডাঙৰ ডাঙৰ হেলিকপ্টাৰ লৈ সেইটো নাপায়। গতিকে এইবাৰ মই প্ৰায় 2000খন এনেকুৱা সৰু সৰু সভা কৰাৰ মোৰ পৰিকল্পনা কৰিছোঁ। এতিয়ালৈ মই ধৰি লওক 300ৰ ওচৰা-ওচৰি কৰিলোঁ সৰু সৰু সভা। যোৱা 7 মাৰ্চৰ পৰা, এইটোতো এপ্ৰিল পৰিল। গতিকে ৰাইজৰ খুব সঁহাৰি। এতিয়া জয় পৰাজয়টো বাৰু এইটো ৰাইজে নিৰ্ধাৰণ কৰিব। নিজৰ কৰণীয়খিনি কৰি গৈ আছোঁ, নিশ্চিত এটা ভাল ফলাফল দেখিবলৈ পাব আপুনি। তেখেতসকলে কি কৈছে কি নাই কোৱা সেইবিলাক লৈ মই শংকিত নহয়। যিহেতু আপোনালোকে সুধিলে আনুষ্ঠানিকতা বাকী, তেনেহ'লে মোৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব। সমগ্ৰ অসমত AGP BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীবিলাকে 4 লাখ 5 লাখত জয়লাভ কৰিম বুলি বিজেপিৰ নেতা, কংগ্ৰেছ AGPৰ নেতা মন্ত্ৰীসকলে কৈ থাকে। কিন্তু বৰপেটা লোকসভা সমষ্টিত তেখেতসকলে কেতিয়াবা কয় 80,000, কেতিয়াবা কয় 75,000, কমি গৈ আছে, বাঢ়ি যোৱা নাই। আৰু এমাহ আছে আজিৰ পৰা। গতিকে এমাহত আৰু কি ক'ৰ পানী ক'ত যায় চাই থাকক। মানে আটাইতকৈ ডাঙৰ কথা, যিগৰাকী প্ৰাৰ্থীয়ে নিজেই যাব খোজা নাই সাংসদ হৈ, সেইগৰাকীক তেখেতসকলে জোৰ জুলুমকৈ সাংসদ হিচাপে পঠিয়াব বিচাৰিছে। এতিয়া মই যদি ৰাইজক কওঁ, ৰাইজ মই আপোনালোকৰ ওচৰত আহিছোঁ, মই সাংসদ হ'ব বিচৰা নাই, কিন্তু আপোনালোকে মোক ভোটটো দিব, যে ৰাইজ কেনেকুৱা উত্তেজিত হ'ব, সেই এনেকুৱা দিন এটা দেখিবলৈ পাব। আৰু বন্ধু এটা বিপদত পৰিলেতো যিহেতু ৰাজহুৱাকৈ সহায় কৰিছে। মইতো ৰাজনৈতিক পিছত মইতো ৰাইজত পৰোঁ নহয়। যিহেতু মই ৰাজনৈতিক পিছত কৰিছিলোঁ, মই ৰাইজ হিচাপে তেখেতক অনুদান আগবঢ়াইছোঁ। বৰং তাততো অসুবিধা হ'ব নালাগে। তেওঁ কিবা এটা বিপদত পৰিছে আৰু ভাইটি এটা বিপদত পৰিলে সহায় কৰাটো সকলোৰে কৰ্তব্য, সেইকাৰণে কৰিছোঁ। তাততো একো ডাঙৰ কথা হোৱা নাই। এইটো আপোনালোকে চাই ল'ব। আৰু মই নিজে টকাৰ পৰিমাণৰ কথা ক'ব খোজা নাই। আপোনালোকে দেখিব মোৰ ফেচবুকতো মই মুকলিকৈ দিছোঁ। তেখেতে যিহেতু ফেচবুকত মুকলিকৈ সাহায্য বিচাৰিছে, বৰঙিও বিচাৰিছে, মই দিয়াটোত মোৰ কি অপৰাধ? খোজাটো যদি অপৰাধ নহয়, দিয়াটোত কি অপৰাধ হ'ল? মই দিছোঁ। আৰু কি দিছোঁ কি নাই আপোনালোকে চাই ল'ব, তেওঁক সোধক। বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে আচলতে বৰপেটাত বাকীবোৰে উদ্ৰ কৰিব লাগে, কাৰণ জিকাৰ কোনো চান্স নাই, সময় আৰু চৰকাৰী ধন অপচয়হে কৰিব বুলি কৈছে। কি ক'ব? এতিয়া তেখেতসকলে মানে ভয় হৈছে, গতিকে কণ্টেষ্ট কৰিলে যে এটা মানে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যাৰ বাবে তেখেতসকলে এই ধৰণৰ কথা কৈ ৰাইজক আৰু বৰপেটাবাসী ৰাইজক অকণমান মানে তুধুৰ মুধুৰত পেলাব বিচাৰিছে। কিন্তু এইবাৰ মই এটা কথা কওঁ
যুৱ প্ৰজন্মই যে ৰাজনীতি সলনি কৰি দিব পাৰে আৰু যুৱ প্ৰজন্মই বৰ্তমান ৰাজনীতিৰ ওপৰত ঘৃণা উপজিছে, ৰাজনীতিকৰ নাম শুনিলেই মানে বেয়া পায়। গতিকে সেই যুৱ প্ৰজন্মই এইবাৰ বৰপেটাৰ ৰাজনীতিৰ সমীকৰণ সলনি কৰি দিব, ফলাফলৰ দিন আপোনালোকে গম পাব। কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৈছে যে তেওঁলোকে ৰাইজৰ যি সমস্যা তাৰ 90% সমাধান কৰিবলৈ সক্ষম হৈছে, গতিকে তেওঁলোকে ভোট পাব। তেওঁ ৰাইজৰ 90% সমাধান কৰিবলৈ সক্ষম হৈছে, তেখেতে নিজৰ সমষ্টিটো বচাবলৈ সক্ষম হোৱা নাই। পশ্চিম গুৱাহাটী সমষ্টিটো নাইকিয়া হৈ গ'ল। প্ৰথমে তেওঁ পশ্চিম গুৱাহাটীটো আগে বচাই লওক, তাৰপিছত ৰাইজৰ সমস্যা সমাধান কৰিব। ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজতে এখন আকৰ্ষণীয় যুঁজ হ'ব। খুব কম বেছি ভোটৰ ব্যৱধানত জয় পৰাজয় হ'ব। তেওঁ জয়লাভ কৰে নে মই জয়লাভ কৰোঁ সেইটো এই মুহূৰ্তত কোৱাটো কঠিন, কিন্তু নিশ্চিত থাকক আমাৰ দুয়োগৰাকীৰ মাজতে হ'ব। আৰু তৃতীয় চতুৰ্থ স্থানত কংগ্ৰেছ আৰু CPM প্ৰায় 3 লাখৰ ব্যৱধানত থাকিব। আৰু মোৰ ভাল লাগিছে যে ফণীভূষণ চৌধুৰীৰ ডাঙৰীয়াৰ লগত এতিয়া কৰ্মীবিলাক পলাই ফুৰিছে। মই এজনক সুধিলোঁ কিয় পলাইছে, কৈছে তেওঁ যিগৰাকীক মানে যিটো কাপোৰ পিন্ধে তাত পকেট নাই বোলে, পইচা থ'ব লাগে বুলি। এইটো বাতৰিও হৈছে। কৈছে পকেট নাথাকা নেতাৰ লগত আমি কি ঘূৰিম, চব পলাই পতং দি মোৰ তাত আহিছে, যোগদানো কৰিব কেনেকুৱা মাজত চাব। বৰপেটাৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।